আচ্ছা, ইয়াত বিশেষ একো ক'বলগীয়া আচলতে কি ক'ম, এতিয়া কথাটো হৈছে যে এনেকুৱা ধৰণৰ বিত্তীয় প্ৰতিষ্ঠানবোৰে যে মানুহক ঠগি এনেকৈ খাই আছে, সেইটো অতিকৈ আশ্চৰ্যজনক কথা। কিন্তু তাতকৈ আশ্চৰ্যজনক কথাটো হ'ল যে এজন আপোনাৰ ৰুলিং পাৰ্টিৰ এজন বিধায়ক ইয়াত জড়িত হৈ আছে, আৰু সেই কথাটো আমি কোৱা নাই, সেই কথাটো তেওঁলোকৰ ভিতৰ চৰাৰ পৰাই কথাটো ইতিমধ্যে তেওঁলোকৰ পৰিচালন সঞ্চালকেই প্ৰকাশ কৰিছে যে বিজনীৰ বৰ্তমানৰ বিধায়ক অজয় কুমাৰ ৰায় ইয়াত প্ৰত্যক্ষভাৱে জড়িত হৈ আছে। গতিকে এই ক্ষেত্ৰত আচলতে অজয় কুমাৰ ৰায়ে বাৰে বাৰে কৈ আছে, আমি ইয়াৰ আগতো আমি দেখিবলৈ পাইছোঁ সংবাদ মাধ্যমত যে তেখেতে জড়িত নাই বা তেখেতে আৰম্ভণিতে জড়িত আছিল। কিন্তু এটা কথা সত্য যে যদি অজয় কুমাৰ ৰায় জড়িতই নাছিল তেতিয়াহ'লে তেখেতৰ কথাটো কেনেকৈ আজি প্ৰকাশ হ'বলৈ পালে। গতিকে এই ক্ষেত্ৰত এটা আমাৰ সন্দেহ হৈছে যে ৰাইজৰ টকাবিলাক লুটি আচলতে বিজনীৰ বিধায়ক অজয় কুমাৰ ৰায়ে তেখেতৰ ৰাজনৈতিক পুঁজি বহল কৰিছে নেকি আচলতে, নে কি নে তেতিয়াহ'লে অজয় কুমাৰ ৰায় যদি জড়িতই নাই তেতিয়াহ'লে তেখেতৰ নামটো কিয় আজি XYZ বেলেগৰ নাম কিয় আজি বিত্তীয় প্ৰতিষ্ঠানটোৰ পৰা উল্লেখ কৰা হোৱা নাই যে অজয় কুমাৰ ৰায়ৰ নামটো উল্লেখ কৰা হৈছে বাৰে বাৰে। গতিকে এই ক্ষেত্ৰত আমি জনসাধাৰণে এটা কথাই ক'ম যে অজয় কুমাৰ ৰায় জড়িত হওক বা অজয় কুমাৰ ৰায় হওক বা কোনোবা XYZ হওক, আমাৰ ক'বলগীয়া নাই। কিন্তু ৰাইজৰ টকা যদি খৰলুকি হৈছে বা ৰাইজৰ টকা যদি আত্মসাৎ হৈছে তেতিয়াহ'লে উচিত তদন্ত হ'ব লাগিব। সেয়া অজয় কুমাৰ ৰায়েই হওক যোনেই নহওক, সেয়া উচিত তদন্ত হ'ব। আৰু উচিত তদন্ত, এয়া বিধানসভা নিৰ্বাচন আহি আছে, সমাগত নিৰ্বাচন। গতিকে অজয় কুমাৰ ৰায় যদি সঁচাকৈয়ে জড়িত আছে তেতিয়াহ'লে অজয় কুমাৰ ৰায়ে নিশ্চিতভাৱে ইয়াৰ প্ৰত্যুত্তৰ পাব। কিন্তু আমি শুনামতে বিজনীৰ বিধায়ক অজয় ৰায় ডাইৰেক্টৰত আছে, তাৰপিছত সঞ্জয় কীৰ্তনীয়া মেনেজাৰত আছে, আৰু তেখেতসকলেও মানে শুনামতে তেওঁতো বিজেপিৰ বিধায়ক বিজনীৰ। তো শাসকীয় দলে যদি এনেকুৱা কাৰ্যকলাপত লিপ্ত হৈ থাকে তো আমি কাক ভৰসা কৰিম। যোগাযোগ কৰিছিলোঁ কিন্তু তেওঁলোকৰ ফোনটো কোনেও নাপায়, গোটেইকেইটা ফোন বন্ধ থাকে। অফিচতো গৈছিলোঁ, অফিচ তালা মাৰা। বিকল্প মানে মই জিলা প্ৰশাসনকে অনুৰোধ জনাম, যিজন অজয় ৰায় আছে তেওঁতো এতিয়ালৈকে তদন্ত হোৱা নাই, তেওঁতো এই প্ৰতিষ্ঠানটোৰ লগত তেওঁ সম্পূৰ্ণভাৱে জড়িত হৈ আছে। তেওঁক তদন্তৰ আওতালৈ আনিব লাগে প্ৰথম কথা। দ্বিতীয় কথা, এই খাটি খোৱা মানুহখিনিৰ ধনখিনি মোকলাই দিব লাগে। পইচা নহয়, মোৰ নিচিনা বহুত আছে, দিন হাজিৰা কৰি খোৱা মানুহ আছে, তেজক পানী কৰি খোৱা মানুহবিলাকৰ পইচা যদি এনেকৈ শাসকীয় দলৰ মানুহে লুণ্ঠন ৰাজ চলায়, আমি কাৰ ওপৰত ভৰসা কৰিম। তো মই জিলা প্ৰশাসনক অনুৰোধ জনাম অজয় ৰায়ক মানে তদন্ত কৰি আমাৰ যিখিনি দুখীয়া মানুহৰ পইচা আছে সেইখিনি মোকলাই দিব লাগে। এইখিনিয়ে মই জিলা প্ৰশাসনক অনুৰোধ জনাম। মই এতিয়ালৈকে মানে যেতিয়াৰ পৰা বন্ধ হৈছে মই 64,200লৈকে জমা ৰাখিছিলোঁ, যিটো মই এতিয়ালৈকে উদ্যোগৰ ঘূৰাই পোৱা নাই। এইটো আপোনাৰ থৈছিলোঁ মই জীৱন সাথী গ্ৰামীণ বিকাশ নিধি লিমিটেড, এটা কনচাৰ্ণ আছিল প্ৰাইভেট কোম্পানী, তাতে থৈছিলোঁ। এজন ছোৱালী আহিছিল, তেখেতে কালেকশ্যন কৰি গৈছিল। তাৰপিছৰ পৰাতো এইটো হুলস্থুল হৈ গ'ল, তাৰপিছৰ পৰা আৰু পইচা টইচা পোৱা নাই। যিটো মেচুৰিটি আছিল আপোনাৰ 1/11/2025 মেচুৰিটি আছিল, যিটো মই এতিয়ালৈকে পোৱা নাই। যোগাযোগটো তেতিয়াতো সিহঁতৰ অফিচ টফিচ চব বন্ধ হৈ গৈছিল। তাৰপিছত যোনে কালেকশ্যন কৰিব আহিছিল তেখেতৰ লগত যোগাযোগ কৰিছোঁ, তেখেতে ক'ল যে এনেকুৱা ঘটনা ঘটিছে, তেখেতেতো এতিয়া পলাই আছে, এতিয়া আমাৰ অফিচো বন্ধ। মেনেজাৰ আছিল আৰু কি, তেখেততো নাই বোলে, ইয়াতে নাই। তো এইটোৰ কাৰণে আৰু কি নেক্সট আৰু বেছি কৰা নাই আৰু কি। তো ভাবিছোঁ এইবিলাক মই গম নাপাওঁ, মই জাষ্ট কালেকশ্যনটো ৰাখিছোঁ। এইটোৱে মোৰ আছে, এইবিলাক ভিতৰৰ কথা মই একো নাজানো। যিমানটো ৰখা আছিল মই ৰাখিছোঁ, বাট মই পোৱা নাই আৰু।